যিছু প্ৰিয় যিছু চাপিছো তোমাৰ কাষ নিশ্চয় জানিছো মই বুজিছো নহওঁ কেতিয়াও নিৰাশ তোমাৰ বাক্যই মোৰ ভৰসা অনন্ত জীৱনলৈ মোৰ আশা তোমাৰ বাক্যই মোৰ ভৰসা অনন্ত জীৱনলৈ মোৰ আশা। উদ্ধাৰকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তা 19 অধ্যায় 16 পদত আমি এইদৰে পাওঁ, তাতে পিলাতে তেওঁ ক্ৰুচত দিবলৈ তেওঁবিলাকৰ হাতত শুদাই দিলে। পিলাতে নিজৰ ফালৰ পৰা কিছু চেষ্টা কৰিছিল যাতে প্ৰভু যীশুক এৰি দিব পৰা যায়, কিন্তু অৱশেষত তেওঁ যিহুদীবিলাকক সন্তুষ্ট কৰিবলৈ তেওঁবিলাকৰ হাতত শুদাই দিলে যাতে প্ৰভু যীশুক ক্ৰুচত দিয়া হয়। পিলাতে এই কৰ্ম তেওঁ নিজৰ বিবেকৰ বিৰুদ্ধে পাপ আছিল যে তেওঁ এজন নিৰ্দোষ ব্যক্তিক যিহুদীবিলাকৰ হেঁচাত ক্ৰুচাৰোপণ কৰিবলৈ তেওঁবিলাকৰ হাতত শুদাই দিলে। পিলাতে নিজকে দোষমুক্ত কৰিবলৈ ব্যৰ্থ চেষ্টা কৰি ক'লে, মই নিৰ্দোষ হয়। তেওঁ কেনেকৈ নিৰ্দোষ হ'ব পাৰে যিজনে এজন নিৰ্দোষ ব্যক্তিক ক্ৰুচত দিবলৈ শুদাই দিছে? আৰু এইবোৰ ঘটনা এই কাৰণেই ঘটিল যাতে ঈশ্বৰৰ ভাৱবাণী সম্পূৰ্ণ হ'ব পাৰে। কিন্তু পিলাতৰ বিচাৰত মানুহৰ পাপ স্পষ্টকৈ প্ৰকাশ পায়। মানুহৰ বিবেকে মানুহক দোষী সাব্যস্ত কৰে আৰু মানুহে নিজৰ পাপৰ কাৰণে ঈশ্বৰৰ সন্মুখত দণ্ডৰ পাত্ৰ হৈ পৰিছে। যেতিয়া কোনো ব্যক্তিয়ে প্ৰভু যীশুক বিশ্বাস কৰে তেতিয়া সেই ব্যক্তি পৰিত্ৰাণ পায়, নিজৰ পাপৰ পৰা ক্ষমা লাভ কৰে আৰু ঈশ্বৰৰ লগত তাৰ সহভাগিতা স্থাপন হয়। প্ৰভু যীশুৱে নিজকে অনন্তকলীয়া আত্মাৰ দ্বাৰা ঈশ্বৰৰ সন্মুখত নিৰ্দোষ অৰ্ঘ্য হিচাপে অৰ্পণ কৰিলে। এইকাৰণে প্ৰভু যীশুৰ তেজে সেই ব্যক্তিৰ বিবেকৰ দ্বাৰাই হোৱা মৃত্যু কৰ্মৰ পৰা শুচি কৰে যাতে তেওঁ জীৱিত ঈশ্বৰৰ সেৱা কৰিব পাৰে। এইদৰে কৰিবলৈ ঈশ্বৰে আপোনাকো সহায় কৰক। ধন্যবাদ।